নিষ্ঠা সততা মাজেৰে গীতৰ সৃষ্টি কৰা সুৰৰ সৃষ্টি কৰা কথাবোৰ ছবিৰ সৃষ্টি কৰা এইজন ব্যক্তি যিগৰাকীৰ নাম জুবিন গাৰ্গ এই জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই ছিংগাপুৰত সাগৰত কিবা এটা খেল খেলিবলৈ গৈ সাগৰত নিজৰ জীৱনটো জাহ দিলে জুবিন গাৰ্গৰ এই মৃত্যুৱে অসমৰ সংগীত জগতৰ এটা অধ্যায় সমাপ্ত কৰিলে তেওঁ যিদিনাখন সংগীতৰ জগতত ভৰি দিছিল আৰু সংগীতৰ জগত ভৰি দিয়াৰ পৰা আজিলৈকে জুবিন গাৰ্গে যিখিনি অৱদান অসমীয়া জাতিৰ কাৰণে অসমৰ কাৰণে দি থৈ গ'ল এয়া আমি কেতিয়াও পাহৰিব নোৱাৰোঁ অসমৰ প্ৰতিটো ভাষাৰ প্ৰতি জনগোষ্ঠীৰ প্ৰতিটো ভাষাৰে জুবিন গাৰ্গে গীত গাই গৈছে একেবাৰে দিহা নামৰ পৰা আৰম্ভ কৰি কামৰূপীয়া লোকগীতৰ পৰা আৰম্ভ কৰি গোৱালপাৰা লোকগীতৰ পৰা আৰম্ভ কৰি একে হিন্দী গানলৈকে জুবিন গাৰ্গে যি আমাক অৱদান দি থৈ গৈছে এই অৱদানৰ কথা অসমৰ ৰাইজে আৰু কেতিয়াও পাহৰিব নোৱাৰে এটা নতুন অধ্যায় সৃষ্টি হ'ব কেতিয়া হ'ব কেনেকৈ হ'ব কোনে কৰিব এতিয়াও আমাৰ কাৰণে এটা ছায়া ছবিৰ দৰে হৈ গ'ল জুবিন গাৰ্গ আমাৰ মাজত নাই অসমৰ সকলো ডেকা গাভৰুৰ লগতে সকলো ৰাইজৰ লগতে তেজপুৰবাসী ৰাইজেও আজি এই জুবিন গাৰ্গৰ মৃত্যুত শোকাবহুল হৈ পৰিছে তেখেতে য'তে নাথাকক কিয় সুখেৰে থাকক তেখেতৰ আত্মাই সদ্গতি লাভ কৰক এইখিনিকে কামনা কৰিব পাৰোঁ তাতকৈ আৰু বেছি কৰিব নোৱাৰোঁ আৰু জুবিন গাৰ্গ অসমীয়া জাতিৰ মনৰ মাজত চিৰ জীৱন জীয়াই থাকিব এই জুবিন গাৰ্গলৈ মোৰ শ্ৰদ্ধাঞ্জলি জুবিন গাৰ্গক হেৰুৱাই পেলাই এই বাতৰিটো যেন মিছা বাতৰি হয় তেনেকুৱা এটা হ'ব লাগে যাতে আমাৰ মাজৰ পৰা যে হেৰাই গ'ল আজি আমাৰ এই নতুন প্ৰজন্মখিনি যিখিনি জুবিন গাৰ্গৰ গান বুলি ক'লে ইয়াতে বেলেগ গান নুশুনে আজি সেই ল'ৰা ছোৱালীখিনি কি হ'ব সেই ল'ৰা ছোৱালী আমি জুবিন গাৰ্গৰ বহুত প্ৰগ্ৰেম কৰিছোঁ জুবিন গাৰ্গৰ লগত একেলগে প্ৰগ্ৰেম কলাগুৰু ফেষ্টিভেলটো জুবিন গাৰ্গে আৰম্ভ কৰিছিলে তেজপুৰত আহি পেলাই ইমান ডাঙৰ অনুষ্ঠান এটা কৰিছিলে আমি ওতঃপ্ৰোতভাৱে জড়িত আছোঁ যিকোনো ক্ষেত্ৰতে আমি যিমান দিনৰ পৰা জুবিনে গান গাইছে আমিও তেতিয়াৰ পৰা গান গাইছোঁ আৰু চব জেগাতে আমি লগ পাওঁ তেওঁ ঘৰলৈ যাওঁ মানে আজি যে নোহোৱা হৈ গ'ল আৰু আমাৰ নিজৰ জেগাত নহয় বোলে বেলেগ এখন জেগাত গৈ পেলাই যে সি ঢুকালেগৈ এনেকৈ ঢুকাবলগীয়া হ'ল সেইটো কাৰণে মানে কি ক'ম আৰু ক'বলৈ একো ভাষা নাই আজি অসমীয়াৰ হিয়াৰ আমঠু অসমীয়া সমাজ জীৱনৰ এক অপূৰণীয় ব্যক্তি যিজন ব্যক্তি অবিহনে অসমীয়া সমাজ জীৱন আধৰুৱা যেন অনুভৱ হৈছে হঠাৎ আমালৈ যিটো খবৰ আহিল যে জুবিন গাৰ্গ ডাঙৰীয়া আৰু আমাৰ মাজত নাই আমি আমাৰ জ্যেষ্ঠজনক হেৰুৱা যেন অনুভৱ হৈছে তেখেতৰ মৃত্যু তেখেতৰ দেহাৱসান অসমীয়া সমাজ জীৱনৰ এক অপূৰণীয় ক্ষতি তেখেত অবিহনে অসমীয়া সমাজ জীৱনৰ অসমৰ সংগীত জীৱনৰ অসমৰ চলচ্চিত্ৰ জীৱন কেনেধৰণে আগবাঢ়িব তাক লৈ আমি এতিয়া চিন্তাত পৰিছোঁ আৰু এক বৃহৎ ক্ষতি আৰু এই ক্ষতি কেতিয়াও পূৰণ কৰিব পৰা নাযাব তেখেতলৈ তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি আমি কামনা কৰিছোঁ অসমৰ বাবে আজি এটা সম্পদ নোহোৱা হৈ গ'ল আৰু আমাৰ প্ৰজন্মই যাৰ গান শুনি আমি ডাঙৰ হৈছিলোঁ যাৰ গানে আমাক অনাবৰতে মুগ্ধ কৰি ৰাখিছিল যাৰ গানে আমাক গানৰ প্ৰতি প্ৰেম জগাইছিল সেই মানুহজনৰ এনে অকাল বিৰোধ কৰাত আমি সঁচাকৈ মৰ্মাহত হৈছোঁ আৰু আজি আমি ভাষাহীন হয় সঁচাকৈ স্তব্ধ হৈ গৈছে সকলো জাতি জনগোষ্ঠী অসমৰ যিমান আছে সকলো স্তব্ধ হৈছে কাৰণ সকলো জনগোষ্ঠীৰ সৈতে গান গাই গৈছে সকলো জনগোষ্ঠীৰ কিছুমান সুপ্তপ্ৰায় গান তেওঁ বহুত উলিয়াই লৈ আহিছিলে গতিকে সকলো স্তব্ধ হৈ গৈছে কাৰণ তেওঁ সংগীতেৰে গোটেই জাতিটোক যিমানখিনি দিলে সেই অৱদান কোনো পাহৰিব নোৱাৰে আৰু তেওঁৰ মাতৰ যি মাধুৰতা আছে সেইটো কোনো পাহৰিব নোৱাৰে গতিকে এই মুহূৰ্তত ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি তেওঁ কিমান বেয়া লাগিছে আৰু তেওঁৰ যিটো অৱদান বা তেওঁ যিটো শূন্যতা সৃষ্টি কৰিলে এই শূন্যতা গভীৰ শূন্যতা সৃষ্টি কৰিছে আৰু সেই শূন্যতা কেতিয়া পূৰণ হ'ব সেইটো আমি ভাবিব লাগিব সেইটোৱে মই ক'ব খুজিছোঁ অসমীয়া জাতিৰ স্বাভিমান অসমীয়া জাতিৰ হিয়াৰ আমঠু এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ হঠাতে আমাৰ মাজৰ পৰা হেৰাই গ'ল আচলতে এই মুহূৰ্তত আমি ভাষা নাই আমি এই মুহূৰ্তত তেখেতৰ প্ৰতি আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ তেনে এজন শিল্পী আমি ভৱিষ্যতৰ দিনত আমি পাম নে নাপাম এই লৈ আচলতে আমি এটা শংকাত এই মুহূৰ্তত আমি শংকাত ভুগিছোঁ আৰু আচলতে ভাষা নাই আমি তেখেতৰ সৃষ্টি আজিক আমি জীয়াই ৰখাৰ নিশ্চয় পৰিকল্পনা ল'ব লাগিব আমি এই সাংস্কৃতিক নগৰী তেজপুৰৰ পৰা আমি তেখেতলৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।